চাউলেৰে বনোৱা ক্ষীৰটো আমি সকলোৱে খাই থাকোঁ। পিছে গাজৰ দি বনোৱা ক্ষীৰ আপোনালোকে খাইছেনে নাই? যদি খোৱা নাই তেনেহ'লে মোৰ ভিডিঅ'টো চাওক আৰু আজিয়ে ঘৰত এনেকৈ বনাই খাওক। প্ৰথমতে মই লৈ লৈছোঁ 3টা গাজৰ। এতিয়া গাজৰখিনি মই পিহনাখনত মাৰি মিহি মিহি কৰি ল'লোঁ। এতিয়া কেৰাহীটো পাতি দিছোঁ। কেৰাহীটোত দি দিছোঁ মই ঘিউ। এতিয়া গাজৰ অলপ দি দিছোঁ। গাজৰখিনি ধুনীয়াকৈ অলপ ভাজি লৈছোঁ, কাৰণ অলপ গাজৰখিনি ভাজি ল'ব লাগিব যাতে ভিজা ভিজা হৈ থাকে, তেনেকৈ ভাজিব লাগিব। এতিয়া এইপিনে মোৰ গাখীৰ উতলি আছে, ইয়াত মই পেকেট গাখীৰ অলপো দি দিছোঁ। আৰু এইখিনি হৈছে চাউল আৰু বাদামৰ গুড়া। বেছি গুড়াও কৰা নাই, বেছি গুড়া কৰিলে পিঠাগুড়ি যেন লাগিব। সেই খুন্দনাটোতে দি মই অলপ খুন্দি ল'লোঁ। এতিয়া গাখীৰখিনি উতলি আছে, ইয়াতে মই দি দিছোঁ গাজৰখিনি। তাৰপিছত দি দিলোঁ চেনি, সোৱাদ অনুযায়ী অকণমান নিমখ দি দিছোঁ। এতিয়া এইখিনি উতলাৰ পিছতে মই দি দিছোঁ চাউল আৰু বাদামৰ গুড়াখিনি। এতিয়া এইখিনি অলপ টাইম লৰাই থাকিব লাগিব। লৰাই থাকি যেতিয়া টান হৈ আহিব, লাহে লাহে গোটা হৈ আহিব, তেতিয়া গেছটো ল' ফ্লেম কৰি দিম। তাৰপিছত এয়া ধুনীয়াকৈ হৈ গৈছে। দেখি বাৰু কেনেকুৱা লাগিছে? দেখি যিমান ভাল লাগিছে, খাই ইয়াতকৈ দুগুণ ভাল লাগিছে। আৰু যদি আপোনালোকে এতিয়াও এনেকৈ বনোৱা নাই তেনেহ'লে এবাৰ বনাই নিশ্চয় চাব, আৰু বহুত বেছি ভাল লাগিছে খাই। তেন্তে এবাৰ ট্ৰাই কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই।